যোৱাকালিও 157 টিউটাৰক আমি টিচাৰ কৰিছোঁ। এইটো এটা গতানুগতিক প্ৰক্ৰিয়া। টিউটৰসকল শিক্ষক হ'বলৈ এটা টেট পাছ কৰিব লাগিব আৰু BEd ডিগ্ৰী বা DEd ডিগ্ৰী হ'ব লাগিব। এই দুইটা অবিহনে তেওঁলোক শিক্ষক হ'ব নোৱাৰে। তেওঁলোকে কৈছে যে শিক্ষক নহ'লেও আমাক দৰমহাটো অলপ বঢ়াই দিয়ক, সেইটো আমি চিন্তা কৰি আছোঁ। 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত আহিব। ময়ো এতিয়া মৰাণত গৈ আছোঁ। মৰাণ ৰাস্তাত যুদ্ধ জাহাজে অৱতৰণ কৰিব। এটা ডাঙৰ দিন এটা, কাৰণ যোৱাবাৰ লোকসভা ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিছিলে যে তিয়ক যোৰহাট এই ৰাস্তাটোৱে ডাঙৰ ইছ্যু হৈ আছিলে, গাঁত এই গোটেই কথাবিলাক। আজি সেই ৰাস্তাটোত এতিয়া যুদ্ধ জাহাজ নামিব। তাৰমানে ইচ্ছা কৰিলে মানুহে কিমান পৰিৱৰ্তন কৰিব পাৰে। ই এটা অসমৰ আত্মবিশ্বাসৰ প্ৰতীক হ'ব। সেইকাৰণে আৰু প্লাছ তেখেতে আমাৰ গুৱাহাটীত কেইবাটাও অনুষ্ঠানতো যোগ দিব। প্ৰধানমন্ত্ৰী 6-7 তাৰিখে অসমত আকৌ আহিব। সেইদিনাখন মই চাহ বাগিচাৰ মানুহৰ যি মাটিৰ পট্টা দিয়াৰ আমাৰ কমিটমেণ্ট আছিল, সেই কমিটমেণ্টটো আমি পূৰা কৰিব খুজিছোঁ। আজি আৰু এটা ভাল খবৰ, সুপ্ৰিম কোৰ্টত ইণ্ডিয়ান টি এছ'চিয়েশ্যনে এটা কেছ দিছিলে মাটিৰ পট্টাৰ বিৰোধিতা কৰি। সুপ্ৰিম কোৰ্টৰ জাজেও তেওঁলোকক ক'লে যে এইটো কেছ নচলিব। তেওঁলোকে আজি কেছটো উইথড্ৰ কৰি ল'লে। সেইকাৰণে আজি চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ আইনী যুঁজখনতো আমি জয়ী হ'লোঁ আৰু পথ প্ৰশস্ত হ'ল।